গুৱাহাটী মহানগৰীৰ নিচেই ওচৰত থকা এখন ইতিহাস প্ৰসিদ্ধ জিলা হৈছে নলবাৰী জিলা। নলবাৰী বুলি ক'লে মনলৈ আহে সাহিত্য সংস্কৃতি মঠ মন্দিৰৰ অপূৰ্ব সমাহাৰ। নদী সেউজীয়াই আৱৰি থকা নলবাৰী জিলাই হাত বাউলি মাতে পৰ্যটকক। নলবাৰী জিলাৰ শক্তিপীঠ মঠ মন্দিৰৰ ভিতৰত এখন অন্যতম ইতিহাস প্ৰসিদ্ধ থান হৈছে থেথাগোসাঁইৰ থান। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত থেথাগোসাঁইৰ থান। বৰালি বিল, বৰলীয়া নদী আৰু পাগলাদিয়া নদীয়ে আৱৰি আছে থানখনক। জনবিশ্বাস মতে কামৰূপীয়া থথা ভাষাৰ পৰা থেথা নামটো আহিছে। নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত ডকুহা গাঁৱত অৱস্থিত মহত্বপূৰ্ণ থেথাগোসাঁইৰ থানখন। মানে এইটোতো এই থানখনৰ উৎপত্তি কিমান শ বছৰ আগৰ এইটো কোনেও খাটাংকৈ ক'ব নোৱাৰে, আৰু সেই বিশ্বাসটোৱে আজিও বহন কৰি আহি আছে এই থানখনে। যিটো সৰু ল'ৰা ছোৱালীয়ে মাত নুফুটিলে, বেছি বয়স হ'লে মাত নুফুটিলে মাত ফুটে বা মাত স্পষ্ট হয়, কথা বতৰা স্পষ্ট হয়, সেই বিশ্বাসটোৱে আজিও বহন কৰি আছে। আপোনালোকে এই নামটো পাইছে থেথাগোসাঁই থান। থেথা, প্ৰথম কথা হ'ল থেথা শব্দটো আহিল ক'ৰ পৰা? আমাৰ অবিভক্ত কামৰূপ জিলাত থোথা বুলি যিটো শব্দ, থোথা, সেই থোথা শব্দৰ অপভ্ৰংশৰূপ থেথা। থোথা মানে কথা ভালকৈ ক'ব নোৱাৰে বা শুনাই, এই ধৰণৰ যিবিলাক ল'ৰা ছোৱালীৰ বিসংগতি থাকে, এই থানখনত ভক্তিভাৱেৰে আহি ইয়াত ভজা লাড়ু, আখৈ এইবিলাক দিলে সুফল পায়। থানখন প্ৰতিষ্ঠা কৰাৰ কোনো তথ্য পোৱা নাই যদিও জনবিশ্বাস মতে প্ৰায় 19 শতিকাৰ শেষৰ ফালে থানখন প্ৰতিষ্ঠা কৰা হৈছিল। এজোপা কদম গছ বা কদম গছৰ গুৰিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে থেথাগোসাঁইৰ থানখন। কদম গছজোপাৰ গুৰিটোৱে হৈছে উপাসনাৰ মূল কেন্দ্ৰবিন্দু। জনবিশ্বাস অনুসৰি কদম গছজোপাৰ গুৰিত ভক্তই দিয়া আখৈ মাত নোলোৱা শিশু বা স্পষ্টকৈ কথা ক'ব নোৱাৰা শিশুক খোৱালে সেই শিশুৱে সলসলীয়াকৈ কথা ক'ব পাৰে, যাৰ বাবে এই থানখনক বাৰগোপাল থান বুলিও কোৱা হয়। ফাগুনৰ 1 তাৰিখে গৰখীয়া সেৱা কৰোঁ। 12জন গৰখীয়া আমি পূজা কৰোঁ। 2 তাৰিখেও পূজা কৰোঁ, সেইটো আমি কমিটি। আৰু 1 তাৰিখে আমাৰ কিছুমানৰ আগ্ৰহ থাকে যে মই গৰখীয়া পূজাটো কৰিম, তেওঁলোকৰ দ্বাৰা 12জন যাত্ৰীৰ দ্বাৰা গৰখীয়া সেৱাটো কৰা হয়। চাওক, আজি আমি ক'তো এডভাৰটাইজ কৰা নাই। এই যিখিনি আহিছে মানুহ বিশ্বাস, আপোনাৰ মুখেৰে তেওঁ শুনিছে, তেওঁৰ মুখেৰে তেওঁ শুনিছে যে মই ফল পাইছোঁ তাত যোৱা। আজি আমি ডিব্ৰুগড় শদিয়াৰ পৰা ধুবুৰীলৈকে আমি মানুহ আহিছোঁ। থানখনৰ এক বিশেষত্ব এয়াই যে কোনো ধৰণৰ পুৰোহিত নোহোৱাকৈ পৰিচালিত হৈ আছে থানখন। কেৱল বালকসকলেহে প্ৰভু গোপালক পূজা অৰ্চনা কৰি ভক্তক আশীৰ্বাদ দিয়ে এই থানখনত। মূলতঃ সন্তান জন্মৰ পিছত সন্তানৰ মুখৰ মাত নোলোৱা আৰু ভালকৈ কথা ক'ব নোৱাৰাসকলৰ বাবে অতি পুণ্য এই ঠাই। এই জনপ্ৰবাদৰ ভিত্তিতে প্ৰতিদিনে প্ৰভুৰ চৰণত হাজাৰ হাজাৰ ভক্তই শৰণাপন্ন হোৱা দেখা যায়। আনকি আখৈ, লাড়ু নৈবেদ্য প্ৰভুৰ চৰণত আগবঢ়াই দিলে সুফল পায় বুলি জনবিশ্বাস আছে, যাৰ বাবে বছৰৰ প্ৰতিটো দিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই মূৰ দোৱায় থানখনত। হাজোৰ পৰা মিণ্টু কলিতাৰ ৰিপৰ্ট, নেশ্যন এনি।